वेलकम टू तुलिकास ब्लॉग। आज मैं आहिसु भीमाशंकर टेम्पल और मैं आज फार्स्ट टाइम आहिसु और भीतर गई गम पाम केनेकुवा कि आछे शिवलिंग आछे और आज बोले मोर आज सोमवार है और हल आज मोर माने निजके माने खूब ভাল लागिছে। এতিয়া मैं भीतर जाम पूजा करिम और भीमाशंकर टेम्पल मैं आपनालोকক भिडिओटी देखाई आसु। आपनालोके प्लिज मोर भिडिओटी शेषলৈके चाब। চাব নিদিবা ভালকে বুজাবা। আৰু ইয়াতে আছে দোকানবিলাক আৰু দোকানত ধূপ চাকি গোটেইখিনি সামগ্ৰী পোৱা যায় আৰু এইবিলাক লৈ আছে মোৰ মিষ্টাৰে। তো ইয়াত আপোনালোকে আহিলে প্ৰথমে এইবিলাক দোকান পাব। ইয়াত ঢেৰ দোকান আছে, গোটেই ৰাস্তাটোত পুৰা দোকান আছে, পুৰা ইয়ালৈকে ওপৰলৈকে। আমি এইটো লৈ ল'লোঁ আৰু পানী লাগিব ইয়াতে, এইটো লৈ ল'লোঁ আমি। আৰু এয়া ভণ্টিয়ে লৈ লৈছে, ব'লা। আৰু এইটো হৈছে ভীমাশংকৰ টেম্পল হয় আৰু এয়া পাহাৰৰ ওপৰৰ পিনে এনেকৈ উঠি গৈ আছোঁ আৰু চাব পাৰে বহুত মানুহ হৈছে ইয়াতে। আৰু ওপৰৰ পিনে যাই চাওঁ কি আছে। আৰু ইমান দীঘলীয়া লাইন পুৰা ওপৰলৈকে আৰু ষ্টাৰ্ট হৈছে ইয়াৰ পৰা বহুত তললৈকে এই লাইনটো আছে আৰু আমি এটা লাইনত থিয় দিছোঁ। চাওঁ ওপৰলৈকে কিমান দূৰ আৰু हर हर महादेव। और ये श्री श्री भीमाशंकर धाम और ये डाकिनी पहाड़ आछे गड़चुकत। এইটো পুৰা পাহাৰ হয় আৰু চাব পাৰে ইমান মানুহ হৈছে ইয়াতে, ইমান লম্বা লাইনটো পুৰা মানে ৰাতিপুৱা 4টা বজাৰ পৰা লাইন ইয়াতে। আৰু যিমান লাইনত আমি থিয় দিছোঁ মানে একদম 4টা-5টা বাজি যাব আবেলি। আৰু এইটো হৈছে গেটটো, এইটো হৈছে গেটটো আৰু ইয়াৰ পৰাও বহুত দূৰলৈকে আৰু এটা লাইন আছে তললৈকে, বহুত ডাঙৰ লম্বা লাইন আছে এটা। আৰু ইয়াতে পূজা নকৰো জানো এইটো হৈছে লম্বা লাইনটো তললৈকে যোৱা। আৰু এইটো হৈছে গেটটো। আৰু এতিয়া আমি ধূপ চাকি পূজাটো ইয়াতে কৰি ল'ম। মন্দিৰটো যিটো মানে ইমান মস্ত ডাঙৰ লাইনটো পাৰ হৈ আমি এনেকৈ আহিলোঁ আৰু কৃষ্ণ আহা আৰু এইটো মন্দিৰটো আৰু তললৈকে বহুত দীঘল লাইন আছে আৰু আমি তললৈকে যাব নোৱাৰিলোঁ কাৰণ বহুত লম্বা লাইন আৰু
তালৈকে গ'লে মানে একদম সন্ধিয়া লাগি যাব আৰু যিহেতু আমি হস্পিটেল যাব লাগিব সেইকাৰণে আমাৰ তললৈকে যোৱা নহ'ল কিন্তু আমি মস্ত ডাঙৰ লাইনটো পাৰ হৈ আহিছোঁ ইয়াতে যদি 3-4 ঘণ্টা লাগি গৈছে আৰু যদি আমি সেই লাইনটো কৰিলোঁ হয় মানে লাইনটো পাৰ হ'লোহেঁতেন তেতিয়াহ'লে আৰু মানে 4টা 5টা 6টা এনেকৈ বাজি যাব আৰু ইমান মস্ত ডাঙৰ লাইনটো তো এইটোৱে হৈছে মন্দিৰটো মই ভিডিঅ'টিত দেখাই আছোঁ আপোনালোকক পুৰা গৰম আৰু গৰমত পুৰা ঘামি জামি গৈছোঁ আৰু এইটো একদম তললৈকে বহুত তললৈকে এক মস্ত ডাঙৰ লাইন এটা বহুত তললৈকে আৰু ইয়াতে তাৰমানে আহিলে একদম ৰাতিপুৱাতে বা 3টা 4টামান বজাতে আহিব লাগিব আৰু নহ'লে কাম নহ'ব ইয়াতে আপোনালোকে যদি কোনোবাই আহে ইয়াতে তো 4টা 5টাৰ পৰাই লাইন ধৰিব লাগিব ভুলেবমৰ টাইমত এনে টাইমত কিন্তু মানুহ একদমেই নাথাকে শাওণ মাহৰ কাৰণে মানে ফ্ৰীটো হৈ আছে আৰু এইটো হৈছে গণেশ মন্দিৰটো আৰু ইয়াৰ গণেশ মন্দিৰ আৰু এই গণেশ মন্দিৰৰ ভিতৰত এতিয়া আমি সোমাম আৰু এইটো হৈছে ভিতৰৰ গণেশ মন্দিৰটো ইয়াতে এয়া প্ৰসাদ দিছে খিচুৰি লাবৰা আৰু হ'ল পায়স আৰু ইয়াত মানে এই প্ৰসাদটো মানে ফ্ৰী হয় সকলোকে ইয়াতে দি আছে ভক্তগণ ব্যক্তিকে শাৰী পাতি সুশৃংখলিতভাৱে যাবলৈ অনুৰোধ জনাইছোঁ শান্তি শৃংখলা বজাই ৰাখি এই বলবম যাত্ৰাৰ পৰিৱেশ সুন্দৰভাৱে পাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট স্থানতহে যাতে ভক্তসকলে প্ৰসাদ আগবঢ়ায় বাবাৰ লিংগত কেৱল গাখীৰ পানী তথা আৰু ইয়াত ভাণ্ডাৰা হৈ আছে আৰু ইয়াতো চাব পাৰে ইমান দীঘল লাইন হৈ আছে আৰু আমিও এনেকৈ লাইনত শাৰী পাতিছোঁ আৰু ইয়াতে পূৰা চব পিনে ফেনৰ ব্যৱস্থা কৰি দিয়া আছে আৰু এইবিলাক মানুহ চব ৰাতিতে অহা যিবিলাক মানুহ মানে ৰাতি 12টা বজাতে অহা আৰু সেইবিলাক মানুহ এতিয়া ইয়াতে আছে নাস্তা কৰি আছে এইটো আলুৰ তৰকাৰী চালাড আছে পুৰি খিচুৰি আৰু হ'ল জেলেপিটো মোক দিয়া নাই বাৰু একো নাই আৰু এইটো ক্ষীৰ আৰু এইটো হৈছে জিলেপি এনেকৈ ইয়াতে লুকাই আছে বাৰু তো এইটো হৈছে ইয়াতেও প্ৰসাদ মানে অলপ দূৰ আহি আৰু মানে প্ৰসাদ তো এইটো আমি এতিয়া খাই লওঁ আপোনালোকক দেখালোঁ ভিডিঅ'টোত আপোনালোকে আহিলে এনেকুৱা টেষ্টি প্ৰসাদ পাব খাবলৈ আৰু চাব পাৰি কিমান ভিৰ ইয়াতে সকলো মানুহ পূৰা খোৱাৰ কাৰণে আৰু যিহেতু বহুত দেৰিলৈকে লাইন ধৰিছে তো বহুত ভোক লাগিছে সিহঁতৰ তো এতিয়া আমি এই নাস্তাখিনি কৰোঁ আৰু পূজা দৰ্শন কৰা মন্দিৰ দৰ্শন কৰিলোঁ পূজা কৰিলোঁ আৰু ইয়াতে ভাণ্ডাৰা হৈ আছে ইয়াতে নিম্বু পানী খালোঁ ইয়াতে নিম্বু পানী আৰু হ'ল লাল চাহ আৰু হ'ল চেনি নথকা চাহ তামোল পাণ চব পায় ইয়াতে খুৱাই আছে পূৰা আৰু ইয়াতে ভিতৰত গ'লে মানে আপোনাৰ যি ইচ্ছা খাব পাৰে পানী বা বাথৰুম টয়লেট চব ভিতৰতে আছে তো ইয়াতে মানে একো অসুবিধা নহয় মানুহৰ তাৰমানে চবে আহি ইয়াতে কৰি আছে আৰু হ'ল ইয়াতে বহুত শুশ্ৰূষা কৰা মানুহো আছে যদি কিবা কাৰণত কিবা বিপদ হয় তো ইয়াতে হেল্প তুৰন্ত কৰি দিয়ে আৰু হ'ল ইয়াত ভিৰ আৰু পূৰা ভিৰ মন্দিৰটো তো আমাৰ পূজা পাঠ কৰা হৈ গ'ল আৰু বহুত দূৰ তললৈকে খোজকাঢ়ি যাব লাগিব তো আপোনালোকে ভিডিঅ'টি চাই থাকক শেষলৈকে মই দেখাই আছোঁ আৰু কি আছে আৰু এইবিলাক মালা আৰু ইয়াৰ পূজাৰ সামগ্ৰী আছে আৰু সৰু সৰু শিৱলিংগ আছে ভিউৱাৰ্ছ আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল আৰু আমি এনেকৈ খোজকাঢ়ি আহি আছোঁ আৰু তলৰ পিনে গৈ আছোঁ আৰু ভিডিঅ'টি ইমানখিনিয়ে আছিলে তো এয়া ভীমাশংকৰ টেম্পল হয় আৰু এইটো পাহাৰৰ ওপৰত হয় তো আপোনালোকে যদি কেতিয়াবা আহে গম পাই যাব ভিডিঅ'টি কেনে পালে প্লিজ কমেণ্টত জনাব আৰু এয়া ভীমাশংকৰ টেম্পল আৰু এইটো ডাকিনী পাহাৰৰ ওপৰত আছে আৰু আমি ওপৰৰ পৰা আহিলোঁ তললৈকে নামি এতিয়া আমি আৰু তললৈকে যাম তো ভিডিঅ'টি আপোনালোকে কেনে পালে প্লিজ কমেণ্টত জনাব আৰু ভীমাশংকৰ টেম্পল এয়া শাওণ মাহত
বহুত ভিৰ হয় আৰু এনেই কিন্তু ভিৰ নাই ইমান এটা। তো ভিডিঅ'টি কেনে পালে আপোনালোকে প্লিজ জনাব আৰু ইয়াতে অলপমান কিবা কিবি বস্তু লৈ লওঁ আমি। ভিডিঅ'টি ইমানখিনিয়ে। মন্দিৰৰ পৰা ডাইৰেক্ট হস্পিটেল আহিছোঁ আৰু হস্পিটেলত ৰিপৰ্টটো দিব আৰু হ'ল এতিয়া ভিতৰৰ পিনে গৈ আছোঁ। তো এইটো হস্পিটেল হয়। তো ইয়াৰ ৰিপৰ্টবিলাক লৈ লৈছোঁ আৰু এতিয়া ডক্টৰৰ তাত যাম আৰু ডক্টৰক দেখাওঁ।